হেল্ল' এভৰিৱান, আজি আপোনালোকৰ মাজত এটা খুবেই ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। যিহেতু যোৱাকালিৰ পৰা এটা নটিফিকেশ্যন বহুতে ভাইৰেল হৈ আছে। আপোনালোকে ইয়াতে চাব পাৰিছে যে ব'ৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা এটা নটিফিকেশ্যন খুবেই ভাইৰেল হৈ আছে। কিছুমানে কৈ আছে ফেক নিউজ হয়, কিছুমানে কৈ আছে ৰিয়েল নিউজ হয়। চ' আজি আপোনালোকক জনাম, যদি আপোনালোকে ADRE 2.0ত আপোনালোকে গ্ৰেড 3 আৰু গ্ৰেড 4ত এপ্লাই কৰিছিলে, তেন্তে আপোনালোকৰ নিশ্চয় এক্সামত বহিব লাগিব। চ' এক্সামত বহিবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব, নিজৰ হোম ডিষ্ট্ৰিক্ট হয়, এই হোম ডিষ্ট্ৰিক্টত আপোনালোকৰ এক্সাম চেণ্টাৰটো পাতিব। যেহেতু আপোনালোকে এপ্লাই কৰিছিলে, চ' বহুত কিবা কিবি ভিডিঅ' বনাই আছে। চ' এইটো চেনেলত আপোনালোকে একেবাৰে জেনুইন আপডেট পাই থাকিব। চ' সেইকাৰণে কৈছোঁ, যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, বেল আইকন টিপি অল কৰি দিব, যাতে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে মিছ নকৰে। চ' আজি আপোনালোকক জনাম যে যোনটো নটিফিকেশ্যন বহুতে ভাইৰেল হৈ আছে, বা এই যোনটো নটিচ এটা ভাইৰেল খুবেই ফেচবুক বা ইনষ্টাগ্ৰাম, তাৰপিছত ইউটিউবত খুবেই বহুতে মানুহে বহুত ভিডিঅ' বনাই আছে। চ' আজি এই ভিডিঅ'টো চালে আপোনালোকে একেবাৰে ফেক হয়নে ৰিয়েল হয় আপোনালোকে গম পাব। চ' ইয়াতে আপোনালোকে চাব পাৰিছে যে যোনটো নটিফিকেশ্যন আহিছে ব'ৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ ফালৰ পৰা, এই যোনটো নটিফিকেশ্যনটো ডেট হৈছিলে আপোনালোকৰ 16 তাৰিখত, কিন্তু আপোনালোকৰ যোনটো পাব্লিছ কৰিছে বা পাছ কৰিছে 19 জুলাইত পাছ কৰিছে। যোনটো আপোনালোকে ইয়াতে ষ্টাম্প চাব পাৰিছে, এই ষ্টাম্পটো চাই কিনে আপোনালোকে বহুতে গম পাব যে এই বস্তুটো সঁচাকৈ ফেক নে ৰিয়েল হয়, ইমানকৈ এই বস্তুটো ফেক কৰিব পাৰে। চ' নিশ্চয় এই যোনটো নটিফিকেশ্যন আছে খুবেই ৰিয়েল হয়। চ' কোনো ধৰণৰ ফেক নিউজ নহয়। চ' এতিয়া মেইন কথাটো হ'ল যে যদি আপোনালোকে ADRE যোনটো ADRE এক্সাম হ'ব গৈ আছে, চ' সেই ADRE এক্সামত যদি আপোনালোকে এপ্লাই কৰিছিলে ফৰ গ্ৰেড 4 বা গ্ৰেড 3ত যদি আপোনালোকে এপ্লাই কৰিছিলে, তেন্তে আপোনালোকে নিশ্চয় এক্সামটো দিব লাগিব। চ' সেই এক্সামটো আপোনালোকৰ নিজৰ যোনটো হোম ডিষ্ট্ৰিক্ট হয়, এইকেইটা ডিষ্ট্ৰিক্টত আপোনালোকক কি কৰিছে, ডিষ্ট্ৰিক্ট কমিশ্যনাৰে এইকেইটা ডিষ্ট্ৰিক্টত চিলেক্ট কৰিছে যে এইকেইটা ডিষ্ট্ৰিক্টত আমি কি কৰিম, এক্সামটো কণ্ডাক্ট কৰিম। চ' এই এক্সামটো কণ্ডাক্ট কৰাৰ কাৰণে এইকেইটা ডিষ্ট্ৰিক্টৰ যোনটো ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আছে, সেই ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ এই যোনটো নটিফিকেশ্যন, সেই নটিফিকেশ্যনটো ফৰৱাৰ্ড কৰিছে যে আপোনালোকে এইখিনি ডিষ্ট্ৰিক্টত আপোনালোকৰ যিহেতু এক্সাম পাতিব, চ' আপোনালোকে প্ৰিপাৰেশ্যন হওক, কেনেকৈ কি কৰিব লাগিব, বাউল ৱাণ্ডাৰে কি CCTV কি ৰাখিব লাগিব, কোনকেইটা ষ্টুডেণ্ট কোনটো ডিষ্ট্ৰিক্টৰ পৰা এপ্লাই কৰিছে, সেইবোৰ ডিষ্ট্ৰিক্টৰ নামটো আপোনালোকে ছাৰ্চ কৰক বা উলিয়াই আপোনালোকে এটা লিষ্ট উলিয়াই কিনে আপোনালোকক ষ্টুডেণ্টৰ মাজত প্ৰভাইড কৰি দিয়ক, যাতে তেওঁলোকৰ সুবিধাৰ্থে এই কামটো হয়। চ' সেইকাৰণে এই যোনটো নটিফিকেশ্যন হয় ডিষ্ট্ৰিক্ট কমিশ্যনাৰক গতাই দিছে। চ' ইয়াতে আপোনালোকে চাব পাৰিছে যে বজালী ডিষ্ট্ৰিক্ট, বাক্সা ডিষ্ট্ৰিক্ট, বিশ্বনাথ, তাৰপিছত কাছাৰ ডিষ্ট্ৰিক্ট, চৰাইদেউ, চিৰাং, দৰং ডিষ্ট্ৰিক্ট, ধেমাজি, ডিব্ৰুগড়, বহুতো ডিষ্ট্ৰিক্ট আছে। এইকেইটা ডিষ্ট্ৰিক্টত যোনসকল ছাত্ৰ ছাত্ৰী এপ্লাই কৰিছে, তেওঁলোকৰ এক্সট্ৰাকৈ এটা লিষ্ট ওলাব। সেই লিষ্ট মতে তেওঁলোকে কি কৰিব লাগিব, এক্সাম চেণ্টাৰত যাই কিনে যাব লাগিব। চ' ইয়াতে ধুনীয়াকৈ লিখা আছে ছাবজেক্টত আপোনালোকে যদি চাব পাৰে যে কণ্ডাক্ট অফ ৰিক্ৰুটমেণ্ট এক্সাম ফৰ ক্লাছ 3 and ক্লাছ 4 পোষ্ট অফ গভৰ্ণমেণ্ট অফ আছাম এণ্ড এৰেঞ্জমেণ্টছ থিৰন। চ' ইয়াতে আপোনালোকে চাব পাৰিছে ধুনীয়াকৈ লিখা আছে যে ছাৰ এণ্ড মেডাম, I am directed to inform to that we have been given the responsibility to conduct recruitment examination for class 3 and class 4 post of various department of Assam. Accordingly, properly work is under process and date of the recruitment examination has been finalized as below. যেহেতু কিছুমান ডেট হাল সলনি হৈছিলে, আগত এটা ডেট ঘোষণা কৰিছিলে আমাৰ CM ছাৰে, কিন্তু আকৌ কি কৰিলে, কিছু কাৰণত এই ডেটটো চেঞ্জ কৰিলে। চ' ইয়াতে আপোনালোকৰ যোনটো ফাইনেল ডেট হয় আপোনালোকে ইয়াতে চাব পাৰিব। যদি আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চায়, তেন্তে কোনো ধৰণৰ ভিডিঅ' আৰু চাব নালাগে। এক্সাম ডেট কেতিয়া হয় বা এডমিট কাৰ্ড কেতিয়া ওলাব আপোনালোকক ধুনীয়াকৈ বুজি পাব। চ' ইয়াতে যদি আপোনালোকে গ্ৰেড 3 লেভেলত যদি আপোনালোকে এপ্লাই কৰিছিলে, তেন্তে ডেট আপোনালোকৰ 15/9/2024ত পেপাৰ 3 ক্লাছ 12 লেভেলৰ যোনটো পোষ্ট হয়, সেই পোষ্ট ইয়াতে আপোনালোকৰ 15 তাৰিখত বহিব লাগিব। বাকী আকৌ ক্লাছ 3 লেভেলত 4টা পেপাৰ থাকে। চ' 4টা পেপাৰত যোনটো বেচেলাৰ ডিগ্ৰী লেভেলৰ পোষ্ট হয়, সেইকাৰণে তেওঁলোকক কি কৰিব লাগিব, 29/9/2024 তেওঁলোকৰ এক্সামটো হ'ব। এইখিনি কেণ্ডিডেটৰ সংখ্যা, বাকী পেপাৰ 3 ক্লাছ 12 লেভেলৰ এইখিনি কেণ্ডিডেটৰ সংখ্যা। চ' এই কেণ্ডিডেটৰ সংখ্যাটো ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকক ডিপাৰ্টমেণ্ট ৱাইজ বা ডিষ্ট্ৰিক্ট ৱাইজ ছেপাৰেট হ'ব। বাকী যোনসকল ছাত্ৰ ছাত্ৰীয়ে মানে গ্ৰেড 4 লেভেলৰ এপ্লাই কৰিছিলে, তেওঁলোকক কি কৰা হ'ব, 27/10/2024 এইখিনি ডেটৰ ভিতৰত তেওঁলোকক কি কৰা হ'ব, HSLC পোষ্ট লেভেলৰ হ'ব। বাকী তাৰপিছত ক্লাছ 4 লেভেলৰ পোষ্টখিনি এক্সামটো আপোনালোকৰ এইখিনি ডেটৰ ভিতৰত বা এইখিনি কেণ্ডিডেটৰ বহিব লাগিব। চ' ইমান এটা কথা হ'ল যে যোনটো ডেট আপোনালোকে ইয়াতে ফাইনেল কৰিলে, ইয়াতে আপোনালোকে চাব পাৰিলে ফাইনেল যোনটো ডেট ইয়াতে ঘোষণা কৰিলে, এইখিনি ডেটৰ ভিতৰত আপোনালোকে কি কৰিব লাগিব, ক্লাছ 3 ক্লাছ 4 লেভেলৰ ষ্টুডেণ্টে এক্সাম বহিব লাগিব। চ' এক্সাম যদি বহে, তেন্তে এটা ডিষ্ট্ৰিক্টৰ মানুহে আন এটা ডিষ্ট্ৰিক্টত মানে কেনেকৈ এইবোৰ যোৱাতে বা অসুবিধা হ'ব পাৰে। চ' এটা ডিষ্ট্ৰিক্ট ৱাইজ বান্ধি দিব, এটা চেণ্টাৰ বান্ধি দিব। যেনেকুৱা বজালী যোনসকল ছাত্ৰ ছাত্ৰী এপ্লাই কৰিছিলে, বজালী ডিষ্ট্ৰিক্টতে তেওঁলোকৰ এক্সামটো পাতিব। বাকী যোনসকল ছাত্ৰ ছাত্ৰীয়ে মানে বাক্সা ডিষ্ট্ৰিক্টৰ পৰা তেওঁলোকে বিলং কৰি কিনে তেওঁলোকে গ্ৰেড 3 গ্ৰেড 4 লেভেলত এপ্লাই কৰিছিলে, তেওঁলোকে কি কৰিব, বাক্সা যোনটো ডিষ্ট্ৰিক্টৰ যোনটো এক্সাম চেণ্টাৰ হয়, এই এক্সাম চেণ্টাৰত তেওঁলোকে এক্সামটো দিব পাৰিব। চ' ইমান এটা মানে ইয়াতে বুজিব লগা কথা, একেবাৰে নৰ্মেল কথা হ'ল যে
যদি আপোনালোকে যোনটো ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আপোনালোকে এপ্লাই কৰিছিলে গ্ৰেড 3 গ্ৰেড 4 সো তেওঁলোকে কি কৰিব পাৰিব নিজৰ ডিষ্ট্ৰিক্টতে তেওঁলোকে কি কৰিব এক্সামটো দিব পাৰিব সো নিজৰ ডিষ্ট্ৰিক্টত যাতে অতি সোনকালে তেওঁলোকে এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰিব পাৰে এক্সামৰ কাৰণে কি বস্তু লাগে কিমান কিলোমিটাৰ দূৰত তেওঁলোকৰ বাউণ্ডাৰী হ'ব লাগিব কিমান দূৰত কিমান CCTV কেইটা লাগিব সো সেইবোৰ তথ্য ইয়াতে ধুনীয়াকৈ দিয়া আছে তেওঁলোকে যাতে ৰেডি কৰিব পাৰে সো এই নোটিছটো কমপ্লিটলি ৰিয়েল নোটিছ হয় আপোনালোকে ফেক বুলি নল'ব আৰু এই ভিডিওটো যাতে সকলোৰ মাজত শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই যোনটো কনফিউজন ভুগি আছে যে এই নোটিছটো ফেক হয় বা ৰিয়েল নহয় সো এইখিনি যাতে তেওঁলোকে গম পায় বা তেওঁলোকে যাতে কোনটো ডিষ্ট্ৰিক্টত কেনেকুৱা পৰিব বা এক্সামৰ চেণ্টাৰ বহিবলৈ হ'লে নিজৰ নামটো ক'ত বিচাৰিব লাগিব এই কথাটো যাতে তেওঁলোকে গম পায় সো এতিয়া কথাটো হ'ল যে এডমিট কাৰ্ড কেতিয়া ৰিলিজ হ'ব সো এডমিট কাৰ্ড অতি সোনকালে ৰিলিজ হ'ব যেতিয়া এই এডমিট কাৰ্ড ৰিলিজ হয় আপোনালোকে এই আসাম কুইক চেনেলৰ জৰিয়তে আপোনালোকে অতি সোনকালে পাই যাব সো সেইকাৰণে কৈছোঁ যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বেল আইকনটি অল কৰিব যাতে সকলো ধৰণৰ নটিফিকেশ্যন ভিডিঅ' আপোনালোকে অতি সোনকালে পাই যায় আৰু যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে যদি যোনটো ডক্টৰ বাণীকান্ত কাকতি বঁটা আঁচনিৰ জৰিয়তে যদি আপোনালোকৰ ঘৰৰ যিকোনো ভাইটি ভণ্টি যদি স্কুটি পাবলৈ সক্ষম হৈছে বা ভাল মাৰ্ক পাবলৈ সক্ষম হৈছে যদি আপোনালোকে লিষ্টটো চাব পৰা নাই ডেছক্ৰিপশ্যনত লিংক আছে বা ডেছক্ৰিপশ্যনত PDF আছে আপোনালোকে সেই লিংকটো ক্লিক কৰি কিনে আপোনালোকে চাব পাৰে ধন্যবাদ